আজি আমি এওঁলোকৰ অফিচলৈ যাব ওলাইছোঁ 15 আগষ্ট একেলগে চেলিব্ৰেট কৰিম বুলি সকলো মানুহে সকলো ফেমিলি লৈ উঠিছে চাব পাৰে আপোনালোকে আৰু ভিডিঅ'টি সকলোকে চাই থাকিব অফিচত আহিছোঁ এতিয়া আমি বাছৰ পৰা নামিছোঁ এওঁ কথা ক'ব লাজ কৰে কাৰণে মোক ক'ব দিছে পুৰা ৰাস্তাই চাই আহি আছে কেনেকুৱা লাগিছে এতিয়া আৰু ঠিক কৰিব লাগে না পালোৱে আহি সেইফালে ভিতৰলৈ সোমাই আহিলোঁ সকলোৱে ফটো চটো উঠাত ব্যস্ত যিসকল নতুনকৈ আহিছে আৰু আমাৰ ইয়াতে চিকিউৰিটিবিলাকে ধুনীয়াকৈ প্ৰেক্টিচ কৰি আছে 15 আগষ্টৰ পেৰেডৰ কাৰণে আমি অৱশ্যে ফটো নুঠোৱা নহয় ধুনীয়াকৈ মই ভিডিঅ'তে আপোনালোকক অকণমান দেখুৱাই দিছোঁ ৰ'ব চাওকচোন এয়া আমি পেৰেডৰ অনুশীলন চাই আছোঁ এয়া চাওকচোন এওঁলোকৰ অফিচৰ ওচৰতে এখন ইমান ধুনীয়া ইকো পাৰ্ক আছে খুব ধুনীয়া লাগিছে পাৰ্কখন সৰু সৰু ধুনীয়া গছ গছনিৰে পৰিপূৰ্ণ কোৱা কিবা জোতা চেণ্ডেল কেইযোৰ চাফা কৰি ল'লোঁ আৰু তাতেও এবাৰ আমি আইনাখন চালোঁ Happy Independence Day! এইটো কি দেখিছানে এইটো হৈছে ঘৰচিৰিকা চৰাইৰ বাস প্ৰকৃতিক আকৌ পুনৰ আনাৰ মানে প্ৰচেষ্টা এইবিলাক চলাইছে আৰু এইটো মানে যদিও আজি স্বাধীনতা দিৱস উপলক্ষে আহিছোঁ কিন্তু যিসকল ঘৰৰ মানুহ আজি নতুনকৈ আমাৰ অফিচলৈ আহিছে তেওঁলোকে বহুত মজা পাইছে ফটো ভিডিঅ' কৰি আৰু আমাৰ প্লানটো চাই সকলোৱে বহুত ভাল পাইছে আজি ভিতৰলৈ যাবৰ অনুমতি আছে কিন্তু ভিডিঅ' কৰাৰ অনুমতি নাই সেইবাবে আপোনালোকক আমি ভিতৰৰ মেচিনসমূহ দেখুৱাব নোৱাৰোঁ যিমানলৈকে পাৰোঁ আপোনালোকক আজি দেখুৱাই থাকিম চাই থাকিব আহা এয়া মোৰ লগৰে এজনৰ ছোৱালী এজনী গুণ হাই বলো এয়া 15 আগষ্টৰ উপলক্ষে পতাকা উত্তোলনৰ বাবে সকলো ধুনীয়াকৈ যা যোগাৰ কৰি থকা হৈছে তেওঁলোকৰ অফিচৰ সুৰক্ষা কৰ্মীসকল আহি পালে আৰু এতিয়া পেৰেড কৰি আছে এইবিলাক আগতে আমি টিভিত দেখিছিলোঁ এতিয়া নিজৰ চকুৰে দেখি মানে কিবা এটা বহুত ভাল লাগিছে পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হৈ গ'ল ইয়াতে বাৰু 3খন পতাকা কিয় উৰুৱাইছে তুমি কোৱাচোন ইয়াতে মানে আমাৰ ভাৰতবৰ্ষৰ পতাকা এখন আছে লগতে জাপানৰ এখন পতাকা আছে লগতে আৰু আমাৰ যিটো কোম্পানীৰ পতাকা এখন থাকে এই তিনিওখন পতাকা ইয়াতে প্ৰত্যেক দিনে উত্তোলন কৰা হয় আৰু প্ৰত্যেক দিনে সন্ধিয়া সময়ত এখন নমাই ধুনীয়াকৈ নিয়ম নীতিৰে থৈ দিয়া হয় এইটো মানে এদিন বুলি নহয় সদায় পালন কৰা হয় খুব ধুনীয়া এই নিয়ম আৰু আজি সঁচাকৈ এনেকুৱাকৈ আহি আমাৰ মনটো বহুত ভাল লাগিছে ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ তাতে আজি তোমাৰ লগত আহিছোঁ ভাল লাগিছে আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোবোৰ লোক আহিছে আৰু একেখন ত্ৰিৰংগাৰ তলতে সকলোৱে সমবেত হৈ আমাৰ বীৰ শ্বহীদসকলক স্মৰণ কৰি আজি স্বাধীনতা দিৱসটি এনেদৰে উদযাপন কৰিছে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু চাই অকণমান লিখিবচোন বাৰু সকলোৱে জনগণক গাই উঠিলোঁ এতিয়া সকলোৱে ফটো লোৱা হ'ল এতিয়া আৰু আমি ব্ৰেকফাষ্ট কৰিম তেনেকৈ আজি আমাৰ আৰু যিসকলে সৰু ল'ৰা ছোৱালী লৈ আহিছে তেওঁলোকে এইটো কাণ্ডত লাগিছে চাওকচোন আৰু এইটো আমাৰ গুণগুণ ভাল
লাগিছে সকলোৱে পৰিয়ালৰ সৈতে আহিছে বহুত ভাল তুমি লাগিছে এটা কথা কোৱা আহি কেনেকুৱা লাগিলে বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া আৰু লাগিছে আমি এনেকে দেশৰ বীৰ শ্বহীদসকলক প্ৰণাম জনাই শ্ৰদ্ধাৰে সুঁৱৰি এনেকুৱা অনুষ্ঠানবিলাক কৰিব লাগে হয়নে সঁচাকৈ এইখিনি সময় একচুৱেলি আমি গোটেই বছৰটোৰ ভিতৰত এদিন উলিয়াব লাগে দেই সেইটোৱে শৰীৰৰ টাইম কেইটা বেলেগ বেলেগ এইটো হৈছে ইণ্ডিয়ান টাইম এইটো হৈছে জাপানৰ টাইম আৰু এইটো আমাৰ ৰিচিপশ্যন আজি ফটোতে লাগে ঠিক আছে এইটো কি এইটো হৈছে কোম্পানীটো কি আমাৰ কোম্পানীটোৰ লেআউট মানে কোম্পানীৰ জেগাত কি বস্তু আছে নস্কা বুলি যে নস্কা বুলি কয়। কয় আমাৰ অসমত আৰু এয়া আমাৰ মানে কোম্পানীটো চ'লাৰ পেনেলত চলে আৰু এইটো আমাৰ গোটেই প্লানটো হয় আৰু ইয়াতে অফিচবিলাক আছে ইউটিলিটি এৰিয়া আছে গোটেইখিনি ধুনীয়াকৈ ডিফাইন কৰা আছে চাই চাই হাঁহি আছে বাৰু কোন চাৰে पंकज है मेरा बॉस मैम है आपको भी ले लिया वीडियो में पंकज है मेरा बॉस और मैम हाय এতিয়া আমি ব্ৰেকফাষ্টৰ কাৰণে লাইন পাতি আছোঁ চাওকচোন মানুহৰ ভিৰ সেইফালে গৈ নাখাই দিয়া ধুনীয়া ধুনীয়া খাদ্য সম্ভাৰবিলাক বনাইছে সেইবাবে আমিও খাবলৈ লাইন পাতি আছোঁ আৰু আৰু এটা কথা ভাল মানে কোনো ধৰণৰ সীমাবদ্ধ নাই এইখিনিয়ে খাব লাগিব যিমান ইচ্ছা সিমান লৈ লৈ খালেই হ'ল লগতে এয়া আমাৰ পাৰ্টি এটা খাব বহিছে এয়া আমাৰ লাইন পাতি আছে বা ইমান ধুনীয়া খোৱাৰ আইটেমবিলাক বনাইছে ন তাকেতো আপুনি কি কি খাবা এই দাদাজনে ইমান ধুনীয়াকৈ হাঁহি দিছে চব এবাৰ দেখাই দিয়া आप लिखिए मैं बना दूंगा এইটো হয় না বহুত বস্তু আছে আপোনালোকে চাই চাই নামবিলাক লিখিবচোন কি কি দেখিছে এয়া জাতীয় পতাকাৰ ৰঙত বনাইছে ইডলি আমি সকলোৱে একেলগে খাব বহিলোঁ এয়া জাতীয় পতাকাৰ ৰঙৰ খাদ্য সম্ভাৰবিলাক বনাইছে কেনেকুৱা লাগিছে বহুত ধুনীয়া কেঁচা লগা গুণগুণ বহুত আচ্ছা বোলো বহুত আচ্ছা লগা খাকে ভাল লাগিছে সকলোৱে এনেদৰে মিলি জুলি খাই আমি অসমৰ একেলগে সীমা বেহেন সকলোকে এজন এজনকৈ এতিয়া মিঠাই পেকিং দিছে লৈ আছে লোৱা ফোনটোত চাবলৈ নেৰিবা এয়া মানে নেক্সট দিনৰ কাৰণে কোনে কোনে কিমান মানে নন ভেজ খাব ভেজ খাব তাকে টোকেন দিব লাগে সেই হিচাপত খানাটো বনাই আমাৰ মোৰ ফেভৰেট বস্তু তোমাৰ ফেভৰেট বস্তু খাই লোৱা তুমি খোৱা ভাত খোৱাৰ পিছত তোমাৰ এইটো খোৱা অভ্যাস হয় না সঁচাকৈ লৈ যাবাচোন মোলৈ অলপ কিছু পেপাৰ বান্ধি নাই এনেকৈ নিয়াটো বেয়া কথা অফিচৰ পৰা দিব নোৱাৰি এইটো খাই এটা বেলেগ টেষ্ট লাগে আমাৰ চব্জিটো বেলেগ লাগে সেইটোৱে এটা বেলেগ লাগে ভাল লাগে তোমালোকৰ কোম্পানীত কিন্তু বৰ ধুনীয়া মটিভেশ্যনেল হেৰিবিলাক মাৰা আছে লগতে আমি ফোনটো এইখিনিত ইউজ কৰিলোঁ লগতে ফোন ইউজ কৰিব মানা কৰি কৈ দিয়ে মানে ন এইটো অট'মেটিক কৈ দিয়ে নেকি সেইটো মানে চেঞ্চৰ লগোৱা আছে মানুহজন যেতিয়া চিৰিকেইটা ওচৰ পায় তেতিয়া মানে কৈ দিয়ে যে ফোন ইউজ কৰি কৰি চিৰিত নাযাব আৰু হেণ্ডৱেলডালত ধৰি ধৰি নামক ঠিক তেনেকুৱা কিছুমান কথা কৈ দিয়ে আৰু মই ধৰা নাই কাৰণে কৈ দিছে ন सुरेश भाई नमस्कार कैसे हो सर बढ़िया हैप्पी इंडिपेंडेंस डे सेम टू यू आपको भी बहुत बहुत धन्यवाद मुबारकबाद ইয়াতে ধুনীয়া ধুনীয়া এম্বুলেঞ্চৰ ব্যৱস্থা আছে সকলোখিনি ব্যৱস্থাই আছে हमारे ऑफिसर रमेश सर लोग पालो ये हमारे ऑफिस के ही है मेरे बॉस है ठीक है तुम्हें ऐसा है कोई दिया अच्छा ये सोनू भाई सुदेश भाई सर को लाइव कर ये दोनों रमेश सर भी मेरे साथ है और खाना वाना कैसा लगा सर बहुत बढ़िया और सेलिब्रेशन कैसा लगा ऑल ओवर बहुत बढ़िया बहुत आप तो हर बार आते हो ना हाँ हर बार आते हाँ मैंने पहले आपका वीडियो देखा था इस बार मैं वीडियो डालूंगा और इस बार मैं पहली बार आया हूँ क्योंकि फैमिली पहले थे नहीं अकेला आने का मन नहीं था इस बार आ गया ओके सर लॉन्ग वीडियो देखना वीडियो डालूंगा आज है ना शाम को এয়া আমাৰ ইকো পাৰ্কৰ যিটো ৱাটাৰফল সেইটো সৰুকৈ আছে ইয়াতে সকলোৱে ফটো উঠে এয়া মানুহজনী ফটো উঠি আছে কি তুলিছা বুৱাই বুৱাই চম্পা ফুল চম্পা ফুলে খুৱাব নে তগৰ ফুলে খুৱাব
নাহৰৰে কলিতিয়ে তোমাৰে মন জুৰাব কি চাই আছা দলঙত উঠি এয়া আৰ্টিফিচিয়েল দলং আৰ্টিফিচিয়েল নদী চাই আছো কিন্তু ইয়াত বৰ ধুনীয়া ধুনীয়া সোণালী মাছ আছে দেই বৰ ভাল লাগিছে চম্পা ফুল ভাল লাগে বহুত ভাল লাগিছে ব'লা কি ধুনীয়া লাগিছে ন মৰম লাগিছে সঁচাকে দেই পানীখিনি বৰ ধুনীয়া নীলা নীলা তাকেইতো লগতে ফুলৰ মাজে মাজে এনেকুৱা মানে কি ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত এনেকুৱা পাৰ্ক এখন থাকিলে ভাল লাগে অনুষ্ঠান সামৰি আমি ঘৰমুৱা হ'লেও কেনেকুৱা লাগিল কোৱা বহুত ধুনীয়া লাগিল আৰু শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ